হেল্ল' এভৰিৱান সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ এয়া মই চাউল চালি আছোঁ শাহুমাই মিক্সিতে গ্ৰাইণ্ড কৰি দি আছে জহা চাউল হয় মই বনাম পাটি চেপটা পিঠা প্ৰত্যেক বছৰে বনাওঁ সকলোৱে খাই ভাল পায় মানে মোৰ ফেমিলি মেম্বাৰ্ছ সেইকাৰণে ভাবিছোঁ এইখিনিয়ে বনাওঁ এয়া ৰাতিয়ে মই চালি মিলি থৈ দিছোঁ আৰু এয়া নেক্সট ডে চাউলখিনি গোটেইখিনি ৰেডি হৈ আছে মই গা পা ধুই আহিলোঁ আজি হৈছে উৰুকা আৰু উৰুকাৰ দিনাখন যদি ৰাতিপুৱা ইমানবোৰ বস্তু মিঠা আলুৰ পৰা দৈৰ পৰা সবখিনি মই ভাল পোৱা বস্তু যদি আহি পায় কি লাগে আৰু হয়নে এয়া হৈছে মোৰ ডাঙৰ দাদা আৰু সৰু দাদা দুজনে ৰাতিপুৱা আহি ওলাইছে মোৰ ঘৰত আৰু ঢেৰ বস্তু আনিছে দেখিছেনে মা দেউতা নাই কিন্তু এই দুজন দাদা দেউতাতকে কম নেকি কওকচোন দুজনকে দাদা থাকিলেনো আৰু কি লাগে এইবোৰ দেখিছেন কিমান যে আনিলে আৰু সিহঁতক মই দিলোঁ এনেকৈ দৈ চিৰা ক্ৰীম যি খাই সেইবোৰ ওলাই দিলোঁ অলপ সময় সিহঁতে থাকিলে আৰু ঘৰত গুচি গ'ল যিহেতু ঘৰটো মোৰ ওচৰতে হয় ৱাকিং ডিষ্টেঞ্চ সিহঁতেও গ'ল আৰু এইফালে মই গাখীৰ বহাই দিছোঁ আমুল তাজা মানে গোলটো ক্ষীৰৰ কাৰণে আৰু একো খোৱাই নাছিলোঁ গৌতমো আহিলে ভাবিছোঁ ইফালে গাখীৰখিনি মানে উতল আহাৰলৈকে আমি অকণমান চাই খাই লওঁ আৰু ক্ষীৰখিনি বনাওঁতে যে কষ্ট হয় বাকী পিঠাখিনিতো সোনকালে হৈ যায় আৰু চাওকচোন 1 ঘণ্টা পিছত অকল এইখিনিহে শুহিছে মানে এইখিনি শুহি যেতিয়া অকমানি হৈ যাব তেতিয়াহে বহুত বেছি ভাল হ'ব টেষ্ট আহিব নাৰিকলে দিও বনাব পাৰে কিন্তু মই গাখীৰ দিয়ে বনাওঁ কাৰণ গাখীৰ দি খোৱা মজাটো বহুত বেছি আৰু টাইম লাগে কিন্তু খাবলেও বহুত সোৱাদ হয় দে আৰু ইফালে মই প্ৰিন্সৰ চিকেন বনাই আছোঁ চিকেনত অকমান গাজৰ বিট দি দিছোঁ আৰু চাওকচোন প্ৰিন্সে খেলি গালবোৰ ৰঙা হৈ আহিছে আৰু ফাইনেলি 3.5 ঘণ্টা নে 4 ঘণ্টা পিছত মোৰ ইফালে ক্ষীৰখিনি হৈ গ'ল আৰু তলতে হৈ আছিলে লটাৰী বিহুৰ সময়ত লটাৰীত মানে এইবোৰ হয়ে দিয়কচোন আৰু চাওকচোন আমি লটাৰীত কি পালোঁ 2টা মুৰ্গী 2 পেকেট মিঠাতেল খুব বেছি ভাল লাগিলে আমাৰ ঘৰৰ ওচৰতে হয় আৰু লটাৰী সেইবোৰ হোৱাৰ পিছত এতিয়া গধূলি হৈছে আৰু ক্ষীৰখিনি শুকুৱাৰ পিছত টাইট হৈ গৈছে দেই আৰু এতিয়া গধূলি যিহেতু আমাৰ খানাও আছে উৰুকাৰ ঘৰতে মাতিছোঁ খুৰীহঁতক সেইকাৰণে ভাবিছোঁ ফটাফট পিঠাখিনি আগতে বনাই লওঁ আৰু এনেকৈ বেঙেনা ঠাৰি লৈ লৈছোঁ মোক যোনে শিকাইছিলে মানে আমাৰ ঘৰতে আগতে মোৰ মাৰ ঘৰত বেংগলী আণ্টি এজনী আছিলে তেওঁ তেনেকৈ মোক শিকাইছিলে যে বেঙেনা ঠাৰি দি যেতিয়া তেলটো এনেকৈ দিয়া বহুত ভালকৈ লাগে কাৰণ পাটি চেপটা পিঠাত বেছি তেল নালাগে সেইবাবে মই সেইটো প্ৰচেছে মানে এপ্লাই কৰিছোঁ আৰু বহুত ধুনীয়াকৈ পাটি চেপটা পিঠাখিনি হয় দেই আৰু প্ৰথম পিঠাখন অকণমান জ্বলি গ'ল দেখিছেনে কাৰণ কেমেৰা ধৰা মানুহ নাই মই আপোনালোকৰ কাৰণে শ্বুট কৰি থাকোঁতে প্ৰথম পিঠাখন জ্বলি গ'ল একো নাই বাৰু বেছি জ্বলা নাই অকণমান হয় প্ৰথমখন আৰু ছেকেণ্ডখন ভালে হৈছে সেইকাৰণে ভিডিঅ' কৰা নহ'ল কাৰণ পিঠাবোৰ বেয়া হৈ যাব আপোনালোকক দেখাব ল'লে কাৰণ মোৰ তাতে কেমেৰামেন নাই সেইকাৰণে আৰু এইখিনি ক্ষীৰ ৰৈ গ'ল পিছত বনাম এইখিনি আজিৰ কাৰণে বনাইছোঁ দাদাহঁতকো দিব লাগিব বাহঁতক দিব লাগিব ফ্ৰেণ্ডছবোৰক আৰু ঘৰতো আলহী আহিব সেইবোৰক চবৰ কাৰণে আৰু প্ৰিন্সে খালেই আৰু আজি কিন্তু কুক গৌতম দেই গৌতমে কৈছে তুমি বহা ইমান পিঠা চিঠা বনাইছা মই বনাওঁ চিকেন আৰু মটনখিনি এয়া চাওকচোন মটনখিনি গৌতমে বনাইছে আৰু মই বিলাহীৰ আঞ্জা বনাম বিলাহীখিনিও বাৰু কাটি দিছে বেচেৰা আৰু এয়া মাছ আৰি মাছ আনিছিলে এইজনী হৈছে মোৰ শাহু খুৰী মানে মোৰ হাজবেণ্ডৰ সৰু খুৰী মাজু খুৰীৰ ভৰিখন মানে ভাঙিছে সেইকাৰণে খুৰী আহিব পৰা নাই কিন্তু ভাইটি আহিব ওচৰতে থাকোঁ দেই আমি গোটেই তিনি ঘৰে আৰু এইফালে মই বিলাহীৰ আঞ্জা বনালোঁ আৰু খুৰী মাছখিনি বনাই দিলে আৰু এইফালে মই বেঙেনাও পুৰি আছোঁ দেই বেঙেনা পুৰা এইবোৰ খাই ভাল লাগে দিয়কচোন ঠাণ্ডাত আৰু প্ৰিন্সে বৰ হৈ গৈছে কাৰণ আমি কিচেনতে বিজি হৈ আছোঁ ৰাতিপুৱাৰ পৰা আৰু সি অকলে গান বজাই নাচি আছে আৰু বেচেৰা মই কৈছোঁ ৰ'বা ফটাফট মই ভাতৰ ব্যৱস্থাখিনি কৰি লওঁ কাৰণ আমি বেলেগক ৰান্ধিবৰ কাৰণে মাতা নাই নিজে ৰান্ধি খোৱাৰ মজাটোৱে বেলেগ দিয়কচোন আৰু ঘৰৰে মানুহ গোটেইখিনি সেইকাৰণে কৈছোঁ আগতে খাই লোৱা তাৰপিছত আমি একদম মস্তি কৰিম সেইকাৰণে আৰু প্ৰথমতে দিলোঁ এয়া মানে আমাৰ জেন্টছক দিলোঁ আৰু তাৰপিছত আমি মহিলা কেইগৰাকী বহিলোঁ আৰু এতিয়া ভিডিঅ' কৰি আছে প্ৰিন্সে খুৰী মই আৰু মা বহিলোঁ মাজু খুৰীক মিছ কৰিছোঁ কাৰণ খুৰী আহিব নোৱাৰিলে ওচৰতে থাকে গৈ লগ কৰি আহিছোঁ কিন্তু আহিব নোৱাৰিলে যিহেতু ভৰিখন ভাঙিছে আৰু এতিয়া লাষ্টত আমি মোৰ খুৰী শাহু আৰু এয়া মানে মাজু খুৰীৰ ল'ৰা মানে মোৰ দেৱৰ হয় আৰু আমি ঠিকছে ডান্স কৰিলোঁ দেই কি কৰিম আৰু এনেকৈয়ে মস্তি কৰিছোঁ আৰু প্ৰিন্সে এতিয়াহে ভাল পাইছে কাৰণ ইয়াক মানে সিমান বেছি টাইম দিব পৰা নাছিলোঁ এনেকৈ আমি আমাৰ উৰুকাটো পালন কৰিলোঁ নেক্সট ভিডিঅ'ত মই আমাৰ মেজি জ্বলোৱা গোটেইখিনি দিম দেই আপোনালোকে মোক যদি ফ'ল' কৰা নাই ফ'ল' কৰিব আজি এটা সৰু চাই ব্লগ দিলোঁ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকেনো কেনেকৈ উৰুকাটো পালন কৰিলে কি পিঠা বনালে মোক জনাবচোন বহুত বেছি ভাল পাম আজি ভিডিঅ'টো এইখিনিতে যদি চেনেলটো ভাল লাগিছে প্লিজ ফ'ল' কৰিব আজিলৈ আহিছোঁ বাই বাই হেপ্পী বিহু